নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 ফেব্ৰুৱাৰী। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যত নোপোজা কাণ্ড। কটকটীয়া নিৰাপত্তা বেষ্টনী ফালিও জেলৰ পৰা পলাল কয়েদী। একেলগে 4 কয়েদীৰ পলায়ন শদিয়া কাৰাগাৰৰ পৰা। বিছনা চাদৰ পৰ্দাযোৰা লগাই দেৱালৰ ওপৰেৰে পলাল কয়েদী। নবীন বৰগোহাঁই, অম্লানজ্যোতি চেতিয়া, শশীধৰ দেউৰী, সন্তু সোণোৱাল এই 4 গৰাকী কয়েদী শদিয়াৰ কাৰাগাৰৰ পৰা পলাল। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে পুনৰ অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ। বিবাহ বাৰ্ষিকীৰ দিনটোতে অসুস্থ গৰিমা শইকীয়া গাৰ্গ। পিয়াৰলেছ হাস্পাতালৰ 4জনীয়া চিকিৎসকৰ চিকিৎসা। নিম্ন ৰক্তচাপ, স্নায়ু ৰোগৰ সমস্যাত ভুগিছে গৰিমা শইকীয়া গাৰ্গ। গৰিমাক জিৰণি ল'বলৈ আহ্বান দিছে চিকিৎসকে। বৃদ্ধাশ্ৰমৰ আইতাসকলৰ সৈতে এক কাৰ্যসূচীত অংশ লৈছিল গৰিমাই। বিবাহ বাৰ্ষিকী উপলক্ষে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত অংশ লৈছিল। পৰৱৰ্তী খবৰটো হৈছে কাইলৈ ৰাইজৰ দলত যোগদান কৰিব ডক্টৰ জ্ঞানশ্ৰী বৰাই। অখিল গগৈৰ সভাপতি ৰাইজৰ দলত যোগদান কৰিব জ্ঞানশ্ৰী বৰাই। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ক'তো লুকাই থাকিব নোৱাৰিব ইউনুছ তামুলী। ইউনুছ তামুলীক বিচাৰি আৰক্ষীৰ বৃহৎ অভিযান আৰম্ভ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ইউনুছ তামুলী। থানাই ইউনুছৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। দিছপুৰৰ পৰা শিৱসাগৰলৈ গোচৰ ৰুজু ইউনুছ তামুলীৰ। দিছপুৰ থানাত অসমীয়া যুৱ মঞ্চৰ এজাহাৰ দাখিল। শিৱসাগৰত জাতীয় সংগ্ৰামী সেনাৰ এজাহাৰ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে বৃহৎ নিৰ্দেশনা। 10 ফেব্ৰুৱাৰীৰ পৰা বন্ধ হ'ব লাউড স্পিকাৰ। উচ্চ প্ৰবাল্য স্পিকাৰ, মাইক্ৰফোন ব্যৱহাৰত নিষেধ কৰা হৈছে। নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈ লাউড স্পিকাৰ ব্যৱহাৰত নিষেধাজ্ঞা। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জাৰি কৰা হৈছে এই বিশেষ নিৰ্দেশনা। আগন্তুক HS আৰু HSLC পৰীক্ষাৰ বাবে নিৰ্দেশনা জাৰি। অনুমতি নোলোৱালৈকে ব্যৱহাৰ কৰিব নোৱাৰিব লাউড স্পিকাৰ। নিশা আৰু পৰীক্ষা চলি থকা সময়ত কাৰ্যকৰী হ'ব এই নিৰ্দেশনা। পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত অব্যাহত থাকিব নিৰ্দেশনা। প্ৰথম পৰ্যায়ত বজালী আৰু কামৰূপ জিলাত জাৰি হৈছে নিৰ্দেশনা। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে উজনিত মিয়াখেদা অভিযানত পোষ্টাৰ ফালিলে দুৰ্বৃত্তই। জাতীয় সংগ্ৰামী সেনাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আঁৰিছিল বৃহৎ পোষ্টাৰ। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে সৃজন গ্ৰামৰ পৰাই নিৰ্বাচন খেলিব ৰেজাউল কৰিম চৰকাৰে। আনুষ্ঠানিক ঘোষণা আমছুৰ প্ৰাক্তন সভাপতি কংগ্ৰেছ ত্যাগী ৰেজাউলৰ। গৃহ সমষ্টিৰ পৰাই সংখ্যালঘুৰ হৈ যুঁজত নামিব সিদ্ধান্তত। আৰ্থ সামাজিক ৰাজনৈতিক শৈক্ষিক সমস্যাৰ হৈ মাত মাতিব। জীৱনৰ দ্বিতীয় ইউনিট সৃজন গ্ৰামৰ পৰাই আৰম্ভ কৰিব ৰেজাউলে। বঙাইগাঁও জিলাক আৱৰি ৰখা 100 কিলোমিটাৰ দীঘল সমষ্টি সৃজন গ্ৰাম। সংখ্যালঘুক চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে যুঁজ হ'ব ৰাজনৈতিক মঞ্চত। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে 12 ফেব্ৰুৱাৰীত অসমত 24 ঘণ্টীয়া চকা বন্ধৰ ঘোষণা। এদিনৰ বাবে স্তব্ধ হৈ পৰিব অসমত যাতায়াতৰ ব্যৱস্থা। মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ ঘোষণা।
ইপিনে 12 ফেব্ৰুৱাৰীত সৰ্বভাৰতীয় ধৰ্মঘট কাৰ্যসূচীও ঘোষণা। শ্ৰমিকৰ অধিকাৰ আৰু প্ৰাপ্য বিচাৰি ৰূপায়ণ কৰা হ'ব কাৰ্যসূচী। বিজেপি চৰকাৰক কেইবাটাও দাবী মটৰ শ্ৰমিক সংগঠনৰ। হিট এণ্ড ৰানৰ শাস্তিমূলক আইনৰ বাতিলৰ আহ্বান। শ্ৰম কোড বাতিলৰ দাবী। এয়াৰপোৰ্ট ৰেলৱে ষ্টেচনত পাৰ্কিং মাচুলৰ সমস্যা সমাধানৰ দাবী। 60 বছৰৰ পিছত বাহন চলাব নোৱাৰা মটৰ শ্ৰমিকক পেঞ্চনৰ দাবী। দাবী মানি নল'লে তীব্ৰ আন্দোলনৰ হুংকাৰ। 12 ফেব্ৰুৱাৰীত অসমত 24 ঘণ্টীয়া চকা বন্ধৰ ঘোষণা কৰিছে। এদিনৰ বাবে স্তব্ধ হৈ পৰিব অসমত যাতায়াতৰ ব্যৱস্থা। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাই আছো ৰাজ্যত শিহৰণকাৰী দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে আৰক্ষীৰ বাহন। আৰক্ষীৰ বাহনত খুন্দা এখন ব্যক্তিগত বাহনৰ। গুৰুতৰভাৱে আহত হৈছে 7 গৰাকী বিষয়াসহ মুঠ 7 জন আৰক্ষী। ডুমডুমাৰ চামডাং বাইপাছত এই দুৰ্ঘটনা। আহত হৈছে ডুমডুমা আৰক্ষী থানাৰ উপ পৰিদৰ্শক বুবুল সোণোৱাল। সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে SI বুবুল সোণোৱালক। আৰক্ষী জোৱান ধুলেন্দ্ৰ দহোটীয়া আৰু উব্ৰ সোণোৱাল আহত। এই দুৰ্ঘটনাৰ বাবে ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছিল ডুমডুমা আৰক্ষীৰ দলটো। আৰু দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছে বাহনখনৰ চালকৰ। চিকিৎসালয়ত উপস্থিত হৈ আহতৰ বুজ লৈছে মন্ত্ৰী ৰূপেশ গোৱালাই। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে পুনৰ চলন্ত বিমানত অঘটন। মাজ আকাশত চলি থকা বিমানত হাহাকাৰ পৰিস্থিতি। বিমানৰ ইঞ্জিনত ধোঁৱা ওলোৱাৰ আশংকা। লগে লগে জৰুৰী অৱতৰণ বিমানখনৰ। কলকাতা বিমানবন্দৰত ইমাৰ্জেঞ্চি লেণ্ডিং বিমানৰ। তুৰ্কী এয়াৰলাইন্সৰ THY 727 নং বিমানত ভয়ংকৰ ঘটনা। কাঠমাণ্ডুৰ পৰা ইস্তানবুললৈ উৰা মাৰিছিল বিমানখনে। পিছে কলকাতা এয়াৰস্পেনত বিমানৰ ইঞ্জিনত জুই লগা দেখিছিল পাইলটে। 236 গৰাকী যাত্ৰীসহ ক্ৰু মেম্বাৰৰ মাজত লাগিছিল হাহাকাৰ। লগে লগে কলকাতা বিমানবন্দৰত অৱতৰণ কৰিছে বিমানখনে।